কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম গগৈ। পাৰ্থপ্ৰতিম গগৈ। আৰু খুব সুন্দৰ মানে জগদৰাত বিশেষকৈ আমি আগতে নোপোৱা এটা এক্সপিৰিয়েঞ্চ দিব বিচাৰিছোঁ। আজিকালি এনেকুৱা ধৰণৰ হৈছে, খুব ভাল লগা এটা কাম কৰিছে, গতিকে ধন্যবাদ জনাইছোঁ আৰু লগতে শুভেচ্ছা জনাইছোঁ। গুড ইভিনিং ফ্ৰেণ্ডছ। মই আচলতে পাৰ্থপ্ৰতিমৰ বিজনেছটোৰ বিষয়ে অকণমান ক'বলৈ মন গ'ল কিয় কাৰণে এনেধৰণৰ ফুড ভান অথবা আপোনাৰ ষ্ট্ৰীট ফুডৰ যিখিনি মানে ছিষ্টেম, এই ছিষ্টেমটো বহুত বেছিদিনীয়া কনচেপ্ট নহয়। লাহে লাহে সৰু যিখিনি মফচলীয় নগৰ, সেই নগৰবিলাকতো গঢ় লৈ উঠিছে আৰু ইয়াৰ যোগেদি নিবনুৱা যুৱক যুৱতীসকলে খুব সুন্দৰভাৱে সংস্থাপন ল'ব পাৰে আৰু এটা ভাল লগা এটা পৰিৱেশটোও ভাল লগা হৈছে। সুন্দৰভাৱে এই ছাতিটো দেখিছেনে? সুন্দৰভাৱে ছাতিটোৰ লগতে ছেটআপটোৰ লগত মিলাই লৈছে আৰু এখন সৰু ধৰক এই টাটা AC এখনতে এনেধৰণৰ ছেটআপটো বনাই লৈছে। কাষতে প্ৰায় ৩-৪খন টেবুল লগাই লৈছে, তাতে সকলোৱে বহি খাব পাৰে আৰু ইভিনিং টাইম ওলাই আহিলেও কাবেৰীৰ লগত আৰু ওলাই আহি পেলাই এই ছেটআপটো দেখিও ভাল লাগিলে, আঁতৰৰ পৰা একদম এট্ৰেকশ্যন হৈছে আৰু এনেকুৱা ধৰণৰ আৰু এখন ইয়াতে মানে ষ্ট্ৰীট ফুডৰ ভেন আছে। গতিকে এই জগদৰাৰ নিচিনা সৰু ঠাইডোখৰতে এনেধৰণে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমি পাৰ্থপ্ৰতিমক ধন্যবাদ জনালোঁ। লগতে তেওঁলোকৰ দৰে উঠি অহা প্ৰজন্মই চাকৰিলৈ অপেক্ষা নকৰি নিজে হাতে কামে ব্যৱসায়ত মন দিয়াৰ কাৰণে পাৰ্থপ্ৰতিমক উৎসাহ যোগাবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। শেষত সকলোকে আহ্বান জনালোঁ, যিসকলে ষ্ট্ৰীট ফুড খাই ভাল পায় আপোনালোকে জগদৰাৰ এই পাৰ্থপ্ৰতিমৰ ষ্ট্ৰীট ফুডৰ এই ষ্টলত এবাৰ আহিব, নিশ্চয় ভাল পাব।